নকল সোণৰ বেপাৰী, মিয়া মানে হৈছে নকল টকাৰ বেপাৰী, মিয়া মানে হৈছে গৰু চিণ্ডিকেট, মিয়া মানে হৈছে ড্ৰাগছৰ বেপাৰী। এতিয়া হিমন্ত বিশ্ব চৰকাৰে যে আপোনাৰ মিয়া উচ্ছেদ কৰিছে, সেইবাবে কিন্তু অসমীয়া জনতাই আমি সমৰ্থন কৰিছিলোঁ। কিন্তু এতিয়া আমি বেয়া পাইছোঁ কেলৈ, সেই মিয়াসকলক অসমৰ বাউণ্ডেৰী পৰা বাহিৰ কৰি বাংলাদেশলৈ বিতৰণ কৰি দিয়ক। কিয় আজি চাব পাৰে আপুনি অসম কিয় বিখ্যাত, অসম কিয় বিখ্যাত বুলি ক'লে এতিয়া গুগলত ওলাই যাব আপোনাৰ অসম বিখ্যাত হৈ গ'ল নকল সোণৰ বাবে, অসম বিখ্যাত হৈ গ'ল নকল টকাৰ বাবে, অসম বিখ্যাত হৈ গ'ল ড্ৰাগছৰ বেপাৰৰ বাবে, অসম বিখ্যাত হৈ গ'ল আপোনাৰ গৰু বেপাৰৰ বাবে। এইবোৰ চব কোনে কৰি আছে, মিয়াসকলে কৰি আছে। সেইবাবে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছোঁ, এইবোৰ আপুনি ২৬ৰ ইলেকশ্যনক লৈ আপুনি এইবোৰ ভেকু ভাওনা কৰি লাভ নাই। মিয়াসকলক উচ্ছেদ কৰি পিনি আপুনি বাংলাদেশলৈ বিতৰণ কৰি পিনি আমাৰ অসমীয়া জাতিটোক আপুনি সুৰক্ষিত কৰক। আজি চাব পাৰে আপুনি লখিমপুৰ জোনমণি ৰাভা, সেই জোনমণি ৰাভা কথাটো তেখেতেতো ন্যায় নাপালে আজিলৈকে। আমি অসমীয়া জনতাই বাৰে বাৰে আমি আন্দোলন কৰিলোঁ, আমি দাবী কৰিলোঁ, আমাৰ বহু সতীৰ্থ জেলো গ'ল। নকল সোণ, সেই নকল সোণৰ বেপাৰৰ আচলতে আমি বাৰে বাৰে কওঁ যে সেই কমিশ্যনটো বৰমূৰীয়াসকলেও পায়নি, অসম চৰকাৰৰ বৰমূৰীয়া, অসম আৰক্ষীসকলৰ বৰমূৰীয়াসকলে নকল সোণৰ নকল টকাৰ তেওঁলোকে চাগে কমিশ্যন পায়। কিয় আজি বঙালমৰাত এতিয়া নকল সোণৰ নাও ওলাই থাকে, নকল টকা ওলাই থাকে, ড্ৰাগছ আজি ধৰিয়ে থাকে। এই সকলোতে কিন্তু জড়িত কোন, মিয়া। এই অবৈধ যিখিনি বাংলাদেশী মিয়া, সেয়েহে তেওঁলোকক অতি সোনকালে যাতে বাংলাদেশলৈ নিয়াৰ ব্যৱস্থা কৰে। যদি নকৰে কিন্তু এইবুলি অসমীয়া যুৱ মৰ্চাৰ আমাৰ সকলো কাৰ্যকৰ্তা এইবুলি সেই যি গৰু চোৰ মিয়াসকলক, ড্ৰাগছ বেপাৰী মিয়াসকলক, আপোনাৰ ড্ৰাগছ বেপাৰী মিয়াসকলক, গাড়ী চোৰ মিয়াসকলক, নকল সোণৰ লগত জড়িত মিয়াসকলক, নকল টকাৰ লগত জড়িত এই মিয়াসকলক ধৰি বান্ধি পিনি তেওঁলোকক বাংলাদেশলৈ আমি পঠাই দিম। এইবুলি আমি হাত সাৱটি আমি বহি থাকোঁ। লাগিলে জেল হ'ব, জাতিৰ কাৰণে আমি এইবুলি মৰিবলৈ প্ৰস্তুত। এই সংগ্ৰাম এইবুলি বেলেগ হ'ব ২৬ৰ আগত। সেয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক আমি এইবাৰহে আমি আপোনাক সংবাদ মেলৰ যোগেদি আমি জনাইছোঁ, আগন্তুক দিনত আমি হাতে কামে কৰিম। তাৰ বাবে যদি কিবা অপ্ৰীতিৰ সৃষ্টি হয় তাৰ বাবে কিন্তু আমি জগৰীয়া নহওঁ।